Hello dear, মই নিহাৰিকাই তোমালোক সকলোকে স্কৰ্ডমিলৈ স্বাগতম জনাইছো তো তোমালোকৰ কাৰণে কি এক্সাম যেহেতু পালেহি হেতু কাৰণে মই তোমালোকক যোনখিনি ফ্ৰী বোৰ্ড হৈ গল তো তাৰ ডিস্ট্ৰিক্ট ওয়াইজ কি কৰি আছিল পেপাৰ কেখনৰ সলিউশন দি আছিল কাৰণ মই তোমালোকক অলৰেডি কৈছো কি যোনকিটা তোমালোকৰ লং কোৱেশ্চন আহিছে অৰ্থাৎ বায়োলজি পোৰশন জীৱ বিজ্ঞান পোৰশনটোৰ পৰা যোনকিটা লং কোৱেশ্চন আহিছে তাৰ ভিডিও মই অলৰেডি তোমালোকক ডিসকাস কৰি থোৱা আছে মই এতিয়াও কৈ আছো যদি কোনোবাই এই ভিডিও কেটা চোৱা নাই তোমালোকে চোৱা কাৰণ এক্সামত হেখিনি বহুতখিনি হেল্প কৰিব তাত যিমানখিনি কোৱেশ্চন দিয়া আছে তোমালোকে নিজে চেক কৰিলে গম পাবা তাতকে বাহিৰত একো কোৱেশ্চন অহা নাই মই কৈছো না তোমালোক জাস্ট হেখিনি পঢ়া হেখিনি পঢ়িলে তোমালোকৰ কাৰণে সব এনাফ সাফিসিয়েন্ট আৰু দৰকাৰে নাই পঢ়িব তো হেখিনি তোমালোকে মোক ট্ৰাষ্ট কৰা তাৰপা তোমালোকে হেখিনি ভিডিও চোৱা তাৰ পিছত যদি কোৱেশ্চন এটেম্প কৰিব নোৱাৰা তেতিয়া মোক কবা তো এতিয়া চোৱা আমি অলৰেডি কি কৰিছো তোমালোকক দুখন ডিস্ট্ৰিক্টৰ মই সলিউশন দিলু আজি এখন নেক্সট ডিস্ট্ৰিক্টৰ তোমালোকক সলিউশন দিম কাৰণ চোৱা লং কোৱেশ্চন খিনি মই অলৰেডি কলো আৰু লং কোৱেশ্চন খিনি তোমালোক কিবা নহয় কিবা লিখিব পাৰা হয়নে কাৰণ চোৱা কথাখিনি তো এনেকুৱা নহয় তোমালোকে নাজানা এই গুটে মাহ বছৰ ধৰি তোমালোকে এই সাবজেক্টে পঢ়ি আছা তো obviously লং কোৱেশ্চনত তোমালোকে অলপ হলেও এটেম্প কৰিব পাৰিবা কিন্তু প্ৰবলেমটো আহি যায় কত শৰ্ট কোৱেশ্চন বিলাকক শৰ্ট কোৱেশ্চন বিলাক এটা কেনেকৈ এটেম্প কৰিবা অলপ নাজানিলে তোমালোকৰ এনেকুৱা লাগে ডাইৰেক্ট এৰি দিয়া হেতু যে নিলিখো তো হেতু কাৰণে মই ভাবিলো যে শৰ্ট কোৱেশ্চন খিনি তোমালোকক দি দিও টেষ্ট পেপাৰৰ কাৰণ চোৱা এই গুটেই টেষ্ট পেপাৰ কেখন গুটেই ডিস্ট্ৰিক্টৰ কেখনটো কৰাটো বাৰু সম্ভৱ নহয় ঠিক আছে গুটেই ডিস্ট্ৰিক্ট কেখন নালাগে কিন্তু তোমালোকে কেইখনমান কৰিলে গম পাবা যে কিছুমান কোৱেশ্চন ৰিপিট হৈ আছে তো তোমালোকে ভয় একদমই নাখাবা কি মেট্ৰিকৰ কোৱেশ্চন পেপাৰ খনো তোমালোকৰ ইয়াৰ ভিতৰৰে কোৱেশ্চন আহি পেলাই এখন পেপাৰ আহিব তো দেখিলে গমে পা যে এইকেইটা ৰিপিট হৈ আছে মানে কি এইটো অহাৰ চান্সেস আছে তো মই তোমালোকক পঢ়াওতে কৈয়ে যাম যে কোনটো কোৱেশ্চন ভালকে চাবা তাৰ লগতে মই তোমালোকক এনেকে ডিসকাস কৰি থৈ দিছো যে এইটো টপিকৰ পৰা অকল এইটোৱে কোৱেশ্চন আহিলে নহয় তোমালোকে এইটো টপিকৰ পৰা যিয়ে কোৱেশ্চন না হক তোমালোকে আৰামছে লিখিব পাৰিবা ঠিক আছে তো চোৱা আজি তোমালোকৰ কাৰণে কামৰূপ ডিস্ট্ৰিক্টৰ পেপাৰখন মই আলোচনা কৰিম তো এইখন হৈছে চোৱা কামৰূপ আগতে মই অলৰেডি বাক্সা আৰু লখিমপুৰৰখন কৰিলো তো তোমালোকে যদি কোনোবা এতিয়াও সেই ভিডিওটো চোৱা নাই তেতিয়া হলে তোমালোকে চাই লবা নেক্সট কি দিছে যে উদ্ভিদৰ দেহত জাইলেমৰ কাম হল অলৰেডি মই তাত বুজাই থৈ দিছো কিন্তু তোমালোকে টেনচন ল'ব নালাগে কোনোবাই যদি নতুন আহিছা মই ইয়াতো বুজাই দিম কোৱেশ্চনটো যে তোমালোকে কেনেকৈ চোৱা কেনেকৈ মনত ৰাখিবা জাইলেম আৰু ফ্লোয়েম হয়নে মই তোমালোকক এইবিলাক সকলো পঢ়াইছো যে জাইলেম আৰু ফ্লোয়েম জাইলেম আৰু ফ্লোয়েম এতিয়া কি আছিল চোৱা জাইলেম আৰু ফ্লোয়েম কি আছিল পাতত অৰ্থাৎ উদ্ভিদৰ কি পৰিবহন কলা তো উদ্ভিদৰ পৰিবহন কলাৰ যদি কথা খুদে তোমালোকক বা পৰিবহন কলাৰ বিষয় আহে তেন্তে তোমালোকে কি লিখিব লাগিব জাইলেম আৰু ফ্লোয়েম এতিয়া জাইলেমৰ কাম কি তোমালোকে কেনেকৈ মনত ৰাখিবা জাইলেমৰ কাম হল তোমাৰ পানী পৰিবহন কৰা তো জাইলেমে কি কৰিব চোৱা পানীৰ পৰিবহন আমাৰ যোনটো হালো সংশ্লেষণ প্ৰসেস আছিল হয়নে অৰ্থাৎ তোমাৰ পাতত যেতিয়া খাদ্যবস্তু প্ৰস্তুত হয় গছৰ কিচেন তোমাৰ কি হয় পাত হয় তো পাতত যেতিয়া খাদ্যবস্তু প্ৰস্তুত হয় আৰু পাতত কি থাকে পত্ৰহৰিত হয়নে ক্লোৰোফিল তো যোনবিলাক পাতত অৰ্থাৎ হেউজিয়া পাততে সেই কাৰণে কি হয় হালো সংশ্লেষণ সংঘটিত হয় যোনবিলাক পাত হেউজিয়া নহয় যেনে অমৰলতা হিয়তে কিন্তু হালো সংশ্লেষণ কৰিব নোৱাৰে হিয়ত আমাৰ নিচিনা অৰ্থাৎ পৰৱৰ্তী হিয়ত আনৰ ওপৰত নিৰ্ভৰশীল হয় তো এতিয়া চোৱা মই কলো যে জাইলেমৰ কাম হৈছে পানীৰ পৰিবহন এতিয়া পানীৰ পৰিবহন মানে কি বুজি পাইছা তোমালোকে এনেকুৱা ভাবিছা নেকি আমি মটৰ দিবা পাইপ দি পেলাই যেনেকে অটত পানী দিও জাইলেমত এনেকুৱা কৰে বুলি জাইলেম তেনেকুৱা নহয় জাইলেম হৈছে কলা কি হয় কোষৰ সমষ্টি কলা বুলি কোৱা হয় হয়নে দ্য ক্লাষ্টাৰ অফ সেল তো চোৱা এই যে কোষৰ সমষ্টিক যে কলা বুলি কোৱা হয় অৰ্থাৎ টিস্যু তো হিহতে তোমাৰ কি কৰিব মানে কেনেকৈ কৰ পৰা নিব আমি জানো যে মাটিৰ তলৰ পৰা হিপাই কি পানী হুহি আছে তো হিপাৰ কাম হৈছে কি অকল পানীখিনি হুহি লোৱা তাৰ পিছত এই যে পাতত প্ৰস্তুত হয় পাতলে কেনেকৈ যাব কাৰণ হিয়তৰটো হাত নাই যে হাতেৰে লৈ যাব হিয়তৰ হাতৰ কাম কোনে কৰে চোৱা জাইলেম কলাই তো জাইলেম কলাই কি কৰিব চোৱা এই যোনখিনি তোমাৰ মাটিৰ পৰা হিপাই পানী তুলিব সেইখিনি পাতলৈ কোনে লৈ যাব জাইলেম কলাই ঠিক আছে আৰু তাৰ লগতে মই কওঁ চোৱা কেতিয়াবা তোমালোকক ফ্লোয়েমো দিব পাৰে তো ফ্লোয়েমৰ কাম হৈছে খাদ্যৰ স্থানান্তৰণ অৰ্থাৎ খাদ্যৰ স্থানান্তৰণ মনত ৰাখিবা তো উদ্ভিদৰ খাদ্যৰ স্থানান্তৰণ কেতিয়াবা খুদে এইটো কোৱা হয় ট্ৰান্সলোকেশন ঠিক আছে তো এতিয়া মনত ৰখা মই ট্ৰিক্সটো তোমালোকক ইয়াতেও দি আছো চোৱা জাইলেম মানে যা হয়নে যা ৰাহা হে এনেকৈ মনত ৰাখা আমি যেনেকৈ পানীৰ টেপটো খুলি থৈ যদি দিওঁ কেতিয়াবা চাবাচোন বাথৰুমৰ বা ৱাছৰুমৰ পৰা আহিলে এনেকুৱা লাগে যে মই টেপটো খুলি থৈ আহিলোঁ নেকি তো পানীটো মানে যা ৰাহা হে ঠিক আছে তো তোমালোকে এনেকৈ মনত ৰাখিবা যে জাইলেম মানে যা মানে পানী পৰি আছে ঠিক আছে যা পানীৰ কথা আহিলে যা জাইলেম
ফ্ল'য়েম এনেকৈ ৰাখিবা ফ্ল' মানে চোৱা উদ্ভিদে খাদ্যবস্তু অৰ্থাৎ সালোক সংশ্লেষণ কৰিবলৈ ইহঁতক কি লাগে পানী লাগে কাৰ্বন ডাই অক্সাইড লাগে সূৰ্যৰ পোহৰ লাগে এইবিলাক গোটেইবিলাক কি ফ্ৰীতে পোৱা বস্তু সিহঁতেতো পইচা খৰচ কৰিব লগা হোৱা নাই আমি যেনেকৈ চোৱা ভাত খাব লাগিলে চাউলখিনি কিনি আনিব লাগিব বা খেতি কৰিব লাগিব তাৰ পৰাহে আমি চাউলখিনি পাম নোহোৱাকৈ জানো আমি পাৰিম খাবলৈ নাপাওঁ আমি পইচা দিব লাগিব কিন্তু সিহঁতে পইচা দিব লাগিছে জানো সিহঁতেতো পইচা দিয়া নাই সিহঁতে কি কৰিছে চোৱা যোনখিনি বস্তু প্ৰকৃতিয়ে দি আছে প্ৰকৃতিৰ পৰা পোৱা বস্তুৰে সিহঁতে কি কৰিছে নিজৰ খাদ্য বস্তুখিনি প্ৰস্তুত কৰি আছে যিহেতু ফ্ৰীত পাই আছে ফ্ৰীত পোৱা বস্তু মানে আমাৰ কি ফ্ৰীতে পাই আছোঁ কৰোঁ একো নহয় ৱেষ্ট হ'লেও এনেকুৱা লাগেনে নাই তো তোমালোকৰ ট্ৰিক্সটো হৈছে এনেকুৱা যে চোৱা ফ্ল' মানে অভাৰফ্ল' হৈ আছে ফ্ল'য়েম মানে ফ্ল' কাৰণ খাদ্য বস্তু সিহঁত কি ফ্ৰীতে বনাই আছে সেইটো কাৰণে মানে অভাৰফ্ল' কৰি দিছে পূৰা যাক যিমান লাগে তো ফ্ল' বুলি ক'লে অভাৰফ্ল' অৰ্থাৎ খাদ্যৰ কথা মনত আহিব জাইলেম মানে যা ৰহা হয় টেপৰ কথা মনত আহিব তো কাৰণ চোৱা যেতিয়া ময়ো পঢ়ি আছিলোঁ তোমালোকৰ ষ্টেজত যেতিয়া মই আছিলোঁ এই জাইলেম ফ্ল'য়েম মোৰো বহুত কনফিউজন আছিলে যে জাইলেমটো কেতিয়াবা উল্টা পুল্টা মানে লাগিয়ে যায় জাইলেমটো খাদ্যৰ তাত আহি যায় ফ্ল'য়েমটো খাদ্যৰ তাত আহি যায় তো এতিয়া তোমালোকৰ কনফিউজন নহয় এতিয়া ক্লিয়াৰ হৈ গ'ল তো চোৱা জাইলেমে কি কৰিব পানীৰ পৰিবহণ আৰু ফ্ল'য়েমে কি কৰিব খাদ্যৰ স্থানান্তৰণ মানে পাতত প্ৰস্তুত হোৱা খাদ্যখিনি উদ্ভিদৰ কি বিভিন্ন অংশলৈ লৈ আহে হ'ল ক্লিয়াৰ নেক্সট চোৱা এতিয়া তোমালোকৰ কুৱেশ্যনটো কি সুধিছিলে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল এতিয়া জাইলেমৰ কাম কি তোমালোকে নিশ্চয় ক'ব পাৰিবা অপশ্যন দিয়া আছে চোৱা পানীৰ পৰিবহণ খাদ্যৰ পৰিবহণ এমিনো এচিডৰ পৰিবহণ আৰু অক্সিজেনৰ পৰিবহণ কি হ'ব ইয়াতে পানীৰ পৰিবহণ হয়নে ট্ৰান্সপৰ্ট অফ ৱাটাৰ এইটো গমেই পালা নেক্সট কুৱেশ্যন কি দিয়া আছে চোৱা দুটা নিউৰনৰ মাজৰ খালী ঠাইক কোৱা হয় দুটা নিউৰন কোষ যোনবিলাক স্নায়ু কোষ আছিলে মগজুৰ হয়নে তো ইহঁতৰ মাজৰ গেপছটো কি বুলি কোৱা আছিলে অপশ্যন দিয়া আছে চোৱা ডেনড্ৰাইট আৰু এক্সন নম্বৰ 1 ডেনড্ৰাইট নম্বৰ 3 এক্সন নম্বৰ 2 দিয়া আছে সাইনেপছ আৰু নম্বৰ 4 প্ৰেৰণা অৰ্থাৎ ইম্পালছ এই কুৱেশ্যনটো ৰিপিট হৈছে এইটো ৰিপিট হৈছে তোমালোকে মই আগৰ দুটা ভিডিঅ' চালেই গম পাবা যে অলৰেডি মই এইটোও বুজাইছোঁ এইটোও বুজাইছোঁ তো চ' আল্টিমেটলি তোমালোকৰ মেট্ৰিকৰ পেপাৰখনতো শ্বৰ্ট কুৱেশ্যন ইয়াৰ ভিতৰতে আহিব তো ইমান টেনশ্যন ল'ব একদমেই দৰকাৰ নাই যদি কোনোবাই ভয় খাই আছে মই এতিয়া একদমেই ভয় নাখাবা এতিয়া চোৱা আমি এইটো কেনেকৈ কৰিম যে ডেনড্ৰাইট কি আছিলে তোমাৰ যোনবিলাক স্নায়ু প্ৰবৰ্ধ আছে ওচৰৰ হয়নে যোনবিলাক স্নায়ু তন্ত্ৰডালৰ স্নায়ু প্ৰবৰ্ধবিলাকক কি বুলি কোৱা হয় ডেনড্ৰাইট বুলি কোৱা আছিলে অৰ্থাৎ চুটি যোনবিলাক অংশ আছিলে হয়নে সিহঁতক কোৱা আছিলে কি ডেনড্ৰাইট বুলি তো ডেনড্ৰাইটবিলাকে কি কৰে কোষৰ পৰা তোমাৰ যোনবিলাক ওচৰৰ কোষৰ পৰা প্ৰেৰণাবিলাক সংগ্ৰহ কৰি কিহৰ মাজেৰে একজনৰ মাজেৰে ওচৰৰ স্নায়ু কোষটোলৈ পঠাই দিয়ে একজনডাল আছিলে এডালে কিন্তু সেইডাল দীঘল আছিলে কিন্তু তোমাৰ ডেনড্ৰাইটবিলাক কি হয় চুটি কিছুমান প্ৰবৰ্ধ হয় আৰু এক্সনডাল কি হয় এডাল দীঘল প্ৰবৰ্ধ হয়নে তো ডেনড্ৰাইট আৰু এক্সনটো আমি গমেই পালোঁ নহয় কাৰণ চোৱা ডেনড্ৰাইটে কি কৰে বুলি ক'লোঁ যে ওচৰৰ তোমাৰ যোনবিলাক কোষ আছে স্নায়ু কোষ সিহঁতৰ পৰা তোমাক প্ৰেৰণাবিলাক সংগ্ৰহ কৰি পেলাই ক'লৈ পঠাই দিয়ে তোমাৰ এক্সনডালৰ মাজেৰে ওচৰৰ স্নায়ু কোষলৈ পঠাই দিয়ে ঠিক আছে তো চোৱা ডেনড্ৰাইট আৰু এক্সন আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে ইহঁত নহয় তো নেক্সট চোৱা কি আছে সাইনেপছটো কি আছিলে দুটা তোমাৰ স্নায়ু কোষৰ মাজত থকা অৰ্থাৎ তোমাৰ সংযোগী পথ যোনখিনি নিউৰনৰ মাজত থকা খালী ঠাই সেইটোৱে আছিলে কি সাইনেপছ তো এইটো তোমাৰ এনচাৰটো হৈ যাব সাইনেপছ আৰু প্ৰেৰণা মানে কি আমি চবেইটো জানোৱে প্ৰেৰণা এইটো হ'বই নোৱাৰে তো চোৱা এইটো ক্লিয়াৰ হ'ল তোমালোকে লিখিব পাৰিবা এতিয়া কেতিয়াবা কিন্তু সাইনেপছ কিউ সোধে দেই 1 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ এনেকুৱা আহিব পাৰে যে সাইনেপছ কি এতিয়া চোৱা সাইনেপছ কি আহিলে কি লিখিবা যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় সাইনেপছ বা সংযোগী পথ সেইটো আকৌ মনত ৰাখিবা সাইনেপছৰ নাম আছে তোমাৰ সংযোগী পথ অসমীয়াত কোৱা হয় সংযোগী পথ তো কেতিয়াবা সংযোগী পথ বুলিও দিব পাৰে আৰু তোমালোকে তেতিয়া ভাবিবা সংযোগী পথৰ কথা দেখোন একোই নকলে মেমে তো চোৱা এইটো মোক ব্লেম নিদিবা আকৌ গোটেইখিনি মই কৈ দিছোঁ যে সাইনেপছ বা সংযোগী পথ ঠিক আছে তো হ'ল এইটো ক্লিয়াৰ তো চোৱা এতিয়া নেক্সট কুৱেশ্যন কি দিয়া আছে নেক্সট দিছে চোৱা মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে দেহ লৰচৰ হয়নে মানে ঐচ্ছিক কাৰ্য এইফালৰ পৰা সেইফালে যোৱা খোজকাঢ়া কিবা কিবি এইবিলাক কোনে লৰচৰ কৰে তো চোৱা মই অলৰেডি আগৰ ডিষ্ট্ৰিক্টতো এইটো তোমালোকৰ বুজাইছোঁ যে মগজুটোৰ তোমাৰ আমাৰ 3টা ভাগ আছে প্ৰধানকৈ হয়নে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এই তিনিটাৰ আকৌ ভাগ আছে তো সিহঁতৰ মই তোমাক গোটেইকেইটাৰ ফাংচন দি দিছোঁ যাতে তোমালোকৰ মানে কোনোবা মাজৰ ফাংচন আহিলেও লিখিব পাৰা তো মই তোমালোকক ইমান হেল্প কৰিছোঁ যে তোমালোকে ভিডিঅ'কেইটা চাই পেলাই পঢ়িলেই হ'ল তেতিয়া তোমালোকে এক্সামত ভাল স্ক'ৰ কৰিব পৰা তো এতিয়া চোৱা মই ইয়াতো কৈ দিছোঁ এইটো তোমালোকে টেনশ্যন ল'ব নালাগে যে মেমে ইয়াত নক'লে বুলি মই ইয়াতো ক'ম তো কোন অংশই তোমাৰ কি কৈছে চোৱা দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে মই তোমালোকক অলৰেডি ক'লোৱে যে আমাৰ 3টা ভাগ আছে মেইন হয়নে ফাৰ্ষ্টটো হ'ব তোমাৰ প্ৰমস্তিষ্ক হ'ল
এতিয়া চোৱা প্ৰমস্তিষ্কৰ আকৌ তোমাৰ এটা ভাগ আছে কি জানানে চেৰিব্ৰাম চেৰিব্ৰামৰ এতিয়া ফাংচন কি হ'ব চোৱা তোমালোকৰ যদি কেতিয়াবা কি আহে অকল যদি তোমাৰ প্ৰমস্তিষ্কৰ ফাংচন লিখিব দিয়ে তেতিয়া তোমালোকে এই চেৰিব্ৰামৰ ফাংচন লিখি দিলে হ'ল কাৰণ চোৱা প্ৰমস্তিষ্কৰ ভিতৰতেতো ইহত আছে তো ইহতেতো কাম কৰি আছে ন তো তোমালোকে তেতিয়া কনফিউজ নহবা আকৌ যে প্ৰমস্তিষ্কৰ কাম দিছে আমি এতিয়া কি লিখিম যে চেৰিব্ৰামৰহে কাম দিলে সেইটো টেনচন নলবা সেইটো তোমালোকে চেৰিব্ৰামৰ কাম প্ৰমস্তিষ্কত লিখি দিলে হ'ল প্ৰমস্তিষ্কৰ ভিতৰত থকা অংক একেটা তো চেৰিব্ৰামে কি কৰিব জানে নাই স্মৃতি শক্তি যেটো তোমাৰ এই পঢ়ি থাকিলে যে মনত থাকিব লাগিল কথাবিলাক যে আমাৰ মনত থাকে আৰু তোমালোকে ফিল্ম চালে এবিলাকৰ যে ডায়লগ বিলাক পুৰা যে মনত থাকে পুষ্পাখন বহুত দেখি থৈছিলে তাৰ ডায়লগ কিটা হয় না হেকিটা তোমালোকৰ মনতে আছে সাগে তো হেইবিলাক মনত ৰখা ক্যাপাসিটিটো কোনে কাৰ আছে চেৰিব্ৰামৰ হেখিনি কাম কোনে কৰে চেৰিব্ৰাম তো চোৱা স্মৃতি শক্তি তাৰ পাছত ঘ্ৰাণ শক্তি মানে আমি যে কিবা বস্তু গোন্ধ পাও এইবিলাক ঘ্ৰাণ শক্তি নিয়ন্ত্ৰণ এইটো কোনে কৰিব চেৰিব্ৰামে ঠিক আছে হল নেক্সট ইয়াৰ তোমাৰ ভাগটো হৈছে কি জানা নাই নেক্সট হৈছে তোমাৰ ডায়েনসেফালন এইটো কিন্তু ইম্পৰ্টেন্ট হয় দে কাৰণ ডায়েনসেফালনৰ তোমাৰ ফাংচন কেতিয়াবা খুদে মানে 1 মাৰ্কছৰ কোৱেশ্চনতো খুদে কি কৰে জানানে নাই ডায়েনসেফালনে কি কৰিবা আমাৰ দেহৰ যোনবিলাক উষ্ণতা গৰম ঠাণ্ডা এইবিলাক মানুহবিলাক যে পগলা হলে যে চোৱা আমাৰ ৰাস্তাবিলাকত যোনবিলাক কি আছে পগলাবিলাক যে আছে ইহতে তোমাৰ না গৰম লাগিছে না ঠাণ্ডা লাগিছে কিবা ফিল কৰিব পাৰে জানো ইমান গৰমতো ব্ল্যাঙ্কেট স্যাঙ্কেট লৈ পেলাই ইফালৰ পৰা হিফাল ঘূৰি থাকে কাৰণ চোৱা ইহতৰ এই ডায়েনসেফালনটো কাম নকৰা হৈ গৈছে এইবিলাক দেহৰ উষ্ণতা নিয়ন্ত্ৰণ এইবিলাক কৰিব তোমাৰ কোনে জানে নে নাই ডায়েনসেফালনে দেহৰ উষ্ণতা তাৰ পিছত সবচে মনত ৰাখিব লগা ভোক পিয়াহ এইবিলাক ভোক পিয়াহ পানী খাব লাগিলে এইবিলাক যে তোমাৰ যে গম পোৱা যে মোৰ পানী পিয়াহ লাগিছে মোক এটা পানী খাব লাগে এইটো নিৰ্দেশনা কোনে দিব জানানে ডায়েনসেফালনে তোমাক ক'ব যে তুমি এটা পানী খোৱা ভোক লাগিলে আমি যে কিবা খাব লাগে এইখিনিও তোমাৰ নিৰ্দেশনা দিব ডায়েনসেফালনে ঠিক আছে তো এইখিনি নিয়ন্ত্ৰণ কোনে কৰিব ডায়েনসেফালন তাৰ লগতে তোমালোকৰ জৈৱিক ক্ৰিয়াসমূহ হৰমন আদি তোমাৰ কোনে নিয়ন্ত্ৰণ কৰে ডায়েনসেফালন মনত ৰাখিবা জৈৱিক ক্ৰিয়া হৰমন নিয়ন্ত্ৰণ এইবিলাক হয় ডায়েনসেফালন কাৰণ চোৱা মই তোমালোকে এটোৰ পৰাই মনত ৰাখিব পাৰে যে পগলা হলে তো একো কিয়তৰ মানে ঠিকমতে নচলে একো নাজানা হৈ যায় হিয়তে হয়নে জিতি কৰি থাকে তো তেতিয়া হিয়তৰ কি হ'ব লাগিব ডায়েনসেফালনতে কাম নকৰা হ'ব লাগিব হল ক্লিয়াৰ এটা নেক্সটটো চোৱা নেক্সটটো কোৱা হয় তোমাৰ প্ৰমস্তিষ্কটো হল এবাৰ আহিব তোমাৰ মধ্য মস্তিষ্ক ঠিক আছে মধ্য মস্তিষ্ক তোমাৰ ঠিক তেনেকে ভাগ নাই তো মধ্য মস্তিষ্ক তোমাৰ মই ফাংচন কিটা কৈ আছো মধ্য মস্তিষ্কই কি কৰিব চোৱা মধ্য মস্তিষ্কই কৰিব পেশীৰ চলাচল মাসলস বিলাক যে আছে পেশীৰ চলাচল নিয়ন্ত্ৰণ নেক্সট কি কৰিব জানানে নাই নেক্সট আহিব তোমাৰ দৃষ্টি শক্তি আমি যে দেখি আছো দৃষ্টি শক্তি নিয়ন্ত্ৰণ ঠিক আছে তো এটো হৈ গল তোমাৰ মধ্য মস্তিষ্কৰ কাম মধ্য মস্তিষ্কৰ জায়গাখিনি ইমান ডাঙৰ নহয় এই মিডল পজিশনটো আমাৰ ব্ৰেইনৰ তো চোৱা মধ্য মস্তিষ্কৰ ফাংচন হৈছে পেশীৰ চলাচল নিয়ন্ত্ৰণ দৃষ্টি শক্তি নিয়ন্ত্ৰণ হল নেক্সট এতিয়া চোৱা নেক্সট আকৌ তুমি লিখিব লাগিল যে পশ্চাৎ মস্তিষ্ক আৰু এটা কথা মনত ৰাখিবা এই যোনটো তোমাৰ মধ্য মস্তিষ্ক আছে পশ্চাৎ মস্তিষ্কৰ এটা অংশ আছে নাম মেডুলা অবলংগাটা তো মেডুলা অবলংগাটাৰ লগত ই কি হৈ থাকিব কানেক্ট হৈ থাকে কিহৰ লগত মেডুলা অবলংগাটা এটো মনত ৰাখিবা এটো তোমাৰ পশ্চাৎ মস্তিষ্কত আছে হল এতিয়া চোৱা তোমালোকৰ নেক্সট মই কৈ আছো যে দুটা হৈ গল নেক্সটটো আহিব তোমাৰ পশ্চাৎ মস্তিষ্ক পশ্চাৎ মস্তিষ্কৰ আকৌ তিনিটা ভাগ আছে ফাৰ্ষ্টটো আছে পঞ্চ কেতিয়াবা ইহতৰো তোমালোকৰ কাৰ্য হুদে যে পঞ্চৰ কাম কি হয় বা পঞ্চে কি কৰে পঞ্চে কি কাম কৰে জানে নাই শ্বাস প্ৰশ্বাস কাৰ্য যেটো নহলে এই দুনিয়াৰ পৰা টাটা বাই বাই আৰু তো শ্বাস প্ৰশ্বাস কাৰ্য কোনে নিয়ন্ত্ৰণ কৰিব পঞ্চে শ্বাস প্ৰশ্বাস কাৰ্য নিয়ন্ত্ৰণ নেক্সট এটা ভাগ আছে কি জানে নাই নেক্সট ভাগটো হৈছে তোমাৰ চেৰিবেলামে কৰে ঐচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ ঐচ্ছিক কাৰ্যসমূহ
নিয়ন্ত্ৰণ এতিয়া ঐচ্ছিক কাৰ্য মানে কি এতিয়া যে মই তোমালোকক পঢ়াব মন গৈছে মই পঢ়াই আছো এইফালৰ পৰা সেইফালে মই খোজকাঢ়ি আছো তো চোৱা তোমালোকৰ কুৱেশ্যনটো ইয়াতে সোমাই আছে দে লৰচৰ কৰা তো ঐচ্ছিক কাৰ্য এইবিলাক কোনে নিয়ন্ত্ৰণ কৰিব চেৰিবেলাম তো তোমালোকৰ এনসাৰ পাই গলা কি হ'ব চেৰিবেলাম লিখিব পাৰা নাইবা এনেকেও লিখিব পাৰা পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলামে কি কৰে এইখিনি কাম নিয়ন্ত্ৰণ কৰে কাৰণ সেইখিনি সব কিহৰ মাজত সোমাব ঐচ্ছিক কাৰ্যৰ ভিতৰত ঠিক আছে এটা ঐচ্ছিক কাৰ্য গম পালা নেক্সট তোমাৰ পশ্চাৎ মস্তিষ্কৰ ভাগটো হৈছে তোমাৰ মেডুলা অবলংগাটা তোমালোকে কিটা এ বি দি দিবা কাৰণ আমি সোৱা তোমালোকৰ নেমিংতো এটা তোমালোকৰ পাৰ্থক্য জানানে নাই যদি তোমালোকৰ মেইন পইণ্ট কেটা 1 2 3 দিছা তাৰে যোন কিটা সাব ডিভিজন লিখিবা হেকিটা এ বি সি বুলি মেনশন কৰিবা ঠিক আছে এইবিলাকত গুৰুত্ব দিবা তো এইবিলাক চাই তোমাৰ টিচাৰ এটাৰ কি হয় মানে তোমাৰ কপিটো চাই পেলাই ওয়াও ইমপ্ৰেশনটো ভাল হয় মানে ইমান ধুনীয়াকৈ লিখিছে তো তোমাৰ কথাখিনি ভালকে পঢ়িব তো এইবিলাক কিন্তু মাৰ্কস কেৰি কৰাত বহুত হেল্প কৰে দেই এইবোৰ কিন্তু মনত ৰাখিবা এক্সামৰ টাইমত নেক্সট ওয়া মেডুলা অবলংগাটা তোমাৰ কিহৰ লগত থাকে মধ্য মস্তিষ্কৰ লগত সংযোগ হৈ থাকে তো ঐচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ কোনে কৰিলে চেৰিবেলামে তো এইটোই কি কৰিব জানানে অনৈচ্ছিক কাৰ্যসমূহ নিয়ন্ত্ৰণ এতিয়া যে অনৈচ্ছিক কাৰ্য মানে কি জানিব লাগিল তোমালোকে ঐচ্ছিক মানে তো কলো অনৈচ্ছিক মানে কি আছে জানানে নাই এটা সম মই যদি পঢ়াই থকা টাইমত যদি মই কও যে মই এটা উখাক নিখাক লব মন নাই মই উখাক নিখাক নলও তাই পাৰিম জানো নুলাগে থাকিব এটো পসিবল নহয় তো উখাক নিখাক নুলুৱাকে তোমাৰ কি কৰিব কি হ'ব মই মৰি থাকিমগে তেতিয়া হয়নে তো অনৈচ্ছিক কাৰ্য তোমাৰ কি হয় চোৱা এই উখাক নিখাক অৰ্থাৎ শ্বাস প্ৰশ্বাস তাৰপিছত তোমাৰ যেটো হাৰ্টবিট হৃদস্পন্দন হয়নে হৃদস্পন্দন এইটো তোমাৰ কি তোমাৰ যিমান বেমাৰ হোক হুই থাকা জিয়ে কৈ থাকা এই কামটো তোমাৰ চলি থাকিব এইটো তুমি নিজৰ ইচ্ছা গলে বন্ধ কৰিব নোৱাৰা বন্ধ হ'ব যোনদিনাখন আমি এই দুনিয়াৰ পৰা টাটা বাই বাই আৰু তেতিয়া তোমাৰ এই কামখিনি বন্ধ হ'ব তো এইটো কোৱা হয় তোমাৰ অনৈচ্ছিক কাৰ্য তো তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা কেতিয়াবা ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যৰ মাজত পাৰ্থক্য সুধে বা ঐচ্ছিক কাৰ্য বা অনৈচ্ছিক কাৰ্য কি বুলিও কোৱেশ্চন আহে তো মই তোমালোকক আগতে কোৱেশ্চন মই অকল কোৱেশ্চন কিটা নহয় তাৰ লগত আকৌ কেনেকৈ লিংক আপ কৰিব পাৰি এই গোটেই কোৱেশ্চনখিনি টপিক ওয়াইজ ডিসকাস কৰিম তো সো এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হল বুজি পালা এটো লিখিব পাৰিবা এতিয়া তো আমি এনসাৰটো পালো কি চেৰিবেলাম হয়নে হৈ গল এটো নেক্সট ওয়া সুধিছে যে অযৌন প্ৰজননৰ দুটা পদ্ধতি উল্লেখ কৰা এতিয়া সো অযৌন প্ৰজনন কি আছিল তোমালোকৰ মনত আছে নে নাই যৌন প্ৰজনন আছিল পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱাটো কি আছিল যৌন প্ৰজনন অযৌনত কি আছিল অকল এটাই পাৰ্টনাৰ থাকিব এটাৰ পৰাই আনটো তোমাৰ কি হ'ব জন্ম হ'ব ঠিক আছে তো হেইবিলাক উদ্ভিদে যে কৰিছিলে তোমাৰ কিছুমান তোমাৰ কি এককোষী প্ৰাণী আছিল কি বহুকোষী প্ৰাণী এটা কৰিছিলে বাৰু নকৰা নহয় তো সো ইয়াৰ তোমাৰ যিকোনো তোমাক দুটা পদ্ধতি লিখিব দিছে এটা কি আছিল কোৱাচোন তোমালোকে এটা লিখিব পৰা আংগিক বিস্তাৰণ আংগিক বিস্তাৰণটো কি হয় অংগৰ পৰা বিস্তাৰণ এতিয়া মোৰ হাত এখনৰ পৰা বেলেগ মানুহ এটা জন্ম হ'ব পাৰিব জানো নোৱাৰে মানুহৰ এটো ক্যাপাসিটি নাই কিন্তু উদ্ভিদৰ তোমাৰ হেইটো ক্যাপাসিটিও আছে সো পাতেগজা যোনটো উদ্ভিদ আছে পাতেগজা তোমাৰ এটা যদি পাত এটা লৈ পেলাই এনেকে অলপ জেকা ঠাইত পেলাই থৈ দিয়া মই যেতিয়া তোমালোকৰ চ্যাপ্টাৰ ডিসকাস কৰি যেতিয়া এইবিলাক ভালকে বুজাই থোৱা আছে তো তাতে তোমাৰ কি হয় হে পাতেগজা উদ্ভিদডালৰ পৰা হে অৰ্থাৎ পাতটোৰ পৰা এজোপা নতুন উদ্ভিদৰ জন্ম হ'ব তো এটাই পাৰ্টনাৰ লাগিলে অকল পাত এটা অংগৰ পৰা হৈ আছে আংগিক মানে অংগ এটা অংগৰ পৰা আন এটা প্ৰাণীৰ জন্ম হৈ আছে তো আংগিক বিস্তাৰণত তোমালোকে এক্সাম্পল দি দিব পৰা যেনে কি দিবা কোৱা পাতেগজাই দি দিও পাতেগজা নেক্সট এতিয়া কি আছিল কোৱা নেক্সট কি লিখিবা মুকুলোদ্গম হয়নে বা বাডিং মুকুলোদ্গম কি মই মুকুলোদ্গম তো এটো কাৰণে লিখিছো তোমালোকৰ বহুত কোৱেশ্চন আহিছে যে মুকুলোদ্গম পদ্ধতিটো কি তো মুকুলোদ্গমত লিখিম যেনে হাইড্ৰা এতিয়া হাইড্ৰাৰ কথা সাকে মনত পৰাৰ লগে লগে তোমালোকৰ মনত পৰিছে ও আচ্ছা এটো আছিল হাইড্ৰা তোমাৰ যেটো বাদৰ সৃষ্টি হয় মুকুল এনেকে যে উলাই যায় সেই মুকুলটোৰ পৰা আকৌ কি হয় বেলেগ এটা হাইড্ৰাৰ সৃষ্টি হয় হয়নে নহয় এটা মনত পৰিছে সাকে তো তোমালোকৰ যি মন যায় লিখিব পাৰা কাৰণ মই মুকুলোদ্গম পদ্ধতিটো আহি থাকে কাৰণে মই এই দুটা মেনশন কৰি দিলো যে আংগিক বিস্তাৰণো খুদে দেই এটো ইম্পৰ্টেন্টও হয় আংগিক বিস্তাৰণ আৰু মুকুলোদ্গম তোমালোকে লিখিব পাৰা নহলে তোমালোকৰ যদি বেলেগ মনত থাকে হেকিটাও লিখিব পাৰা তো হল এইখিনিলৈকে ক্লিয়াৰ হল তোমালোকৰ নেক্সট উঠিছে চোৱা আৰ্জিত চৰিত্ৰ কি এতিয়া আৰ্জিত চৰিত্ৰ কি আছিল আৰ্জিত চৰিত্ৰ মানে হ'ব জন্মৰ পিছত জীৱৰ চৰিত্ৰ
জীৱৰ চৰিত্ৰ অৰ্জন কৰা হয় তাকে কি বলে তোমাৰ আৰ্জিত চৰিত্ৰ বলে তাকে আৰ্জিত চৰিত্ৰ বলে যেনে তোমাৰ চোৱা সুইমিং হাতৰটো দিব পাৰা যি মন যায় তোমালোকৰ হেতুই দিব পাৰা চোৱা জন্মৰ পিছত এতিয়া মই কৈছো চোৱা আমি জানো যে জিন কি হৈছে বংশগতিৰ বাহক আমাৰ মা বা দেউতাৰ লগত কি অলপ হলেও মিল থাকে অলপ ন কিছুমানতো পুৰা মিল থাকে এনেকৈ তুমি দেখিব একজেক্ট মাৰ নিচিনা দেই বা দেউতাৰ তুমি জেৰক্স কপি তেনেকৈ আমাক কয় হয়নে তো ঠিক তেনেকৈ চোৱা সাপোজ মই কোৱা মোৰ দেউতাই সাঁতুৰিব জানে কিন্তু মই নাজানো সেইটো হৈছে দেউতাৰ চোৱা আৰ্জিত চৰিত্ৰ অৰ্থাৎ দেউতাই নিজে অৰ্জন কৰিছে সেইটো তোমাৰ জিনৰ থ্ৰুদি মূলৈ নাহে মানে এটা আছে তোমাৰ বংশানুক্ৰমিক চৰিত্ৰ সেইটো তোমাৰ বংশ থ্ৰুদি আহে কিন্তু যোনবিলাক আৰ্জিত চৰিত্ৰ সেইবিলাক হৈছে অৰ্জন কৰি লোৱা তুমি এতিয়া চোৱা ক্ৰিকেট খেলিব জানা তোমাৰ পোৱালিটোৱে ক্ৰিকেট খেলিব নাজানিবও পাৰে তুমি ভাল বেডমিণ্টন খেলা তোমাৰ পোৱালিটোৱে সেই বেডমিণ্টন খেলিব নাজানিবও পাৰে আচ্ছা ওকে ফাইন যদি তাৰ ইন্টাৰেষ্ট থাকে বা তাই ইন্টাৰেষ্ট থাকে সেইটো খেলিব পাৰে সেইটো এনেকুৱা নহয় কি ব্লাডত আহিব এইটো মনত ৰাখিবা এইটো কিন্তু খুদে দেই আৰ্জিত চৰিত্ৰ কি এইটো ৰিপিট হৈ আছে বহুতবাৰ তো যোনবিলাক তোমাৰ জন্মৰ পিছত আহে জন্মৰ পিছত অহা তোমাৰ এই চৰিত্ৰটো কি বুলি কোৱা হয় আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় তো হল এইটো ক্লিয়াৰ হৈছে তোমালোকৰ নেক্সট কোৱেশ্চন চোৱা এতিয়া কি দিয়া আছে নেক্সট কোৱেশ্চন চোৱা কি দিছে তোমালোকৰ জীৱৰ জীৱন কালত এইটো আৰ্জিত হ'ব লাগিছিল দেই আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এইটো তোমালোকৰ 2 মাৰ্কছ দিব পাৰে কেতিয়াবা 1 মাৰ্কছ দি পেলাই খুদে মই অলৰেডি ক'লোৱে তোমালোকক কিহৰ কাৰণে নঘটে চোৱা কাৰণ এইটো তোমাৰ কি জন্মৰ পিছত নিজেই অৰ্জন কৰি লোৱা চৰিত্ৰ কাৰণ এইটো জন্মৰ পিছত নিজেই অৰ্জন কৰি লোৱা চৰিত্ৰ তো আৰ্জিত চৰিত্ৰসমূহ তোমালোকে এইখিনি কুৱেশ্যনটোৰ নিচিনাকৈ লিখি দিবা যে পিছৰ তোমাৰ কি হয় পিছৰ সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নহতে অকল তোমাৰ কি যোনবিলাক বংশানুক্ৰমিক কেৰেক্টাৰ আছে সেইবিলাকে জিনে কি কৰে জিন যেহেতু বংশগতিৰ বাহক জিনে তোমাৰ সেইবিলাক কি কৰি লৈ যায় কেৰি কৰি লৈ যায় এইখিনিতো জন্মৰ পিছত হোৱা তো ইহঁতে তোমাৰ এইটো কেৰেক্টাৰ কিহৰ কাৰণে যাব এইটো কেৰেক্টাৰ নাযায় তো চোৱা তোমালোকে এইটো কপি উলিয়াই লৈছা চাগে যদি কোনোবাৰ কপি নাইও মই কৈছোঁ যেতিয়া মই লিখি দিওঁ তোমালোকে এটা স্ক্ৰীনশ্বট লৈ যাবা ঠিক আছে যেনিবা মইতো লিখি আছোঁ মোৰ লগে লগে লিখি যাবা তোমালোকে নেক্সট কৈছে চোৱা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন এইটো 2 মাৰ্কছ আহে এইটো কুৱেশ্যনৰ বহুত মানে সবে কুৱেশ্যন কৰি আছিল যে এইটো কিয় হয় কি লিখিম আমি পক্ষী আৰু স্তন্যপায়ী প্ৰাণী চোৱা আমি জানো যে আমাৰ হাৰ্টটো কি কৰা আছে 4টা কথালিত বিভক্ত আমাৰ হাৰ্টটো হয়নে 4টা ভাগত তো দুটাত তোমাৰ কি জানো আমি বিশুদ্ধ থাকে দুটাত অশুদ্ধ তেজ থাকে এই যে ভাগ কৰি ৰাখিব লগা হ'ল তো কিহৰ কাৰণে ৰাখে কাৰণ চোৱা আমাৰ শৰীৰত কি আমাৰ দেহৰ যোনটো উষ্ণতা তো আমাৰ শৰীৰত যোনবিলাক কাম চলি থাকে আমাক বহুত অক্সিজেনৰ প্ৰয়োজন হয় তো সেই চোৱা কাৰ্বন ডাই অক্সাইড যুক্ত তেজো যদি একেলগে মিক্স হৈ থাকে তেতিয়াহ'লে আমাৰ শৰীৰটো কেনেকৈ কাম কৰিব জৈৱিক ক্ৰিয়াসমূহ সম্পন্ন হ'ব নোৱাৰিব তো কি লিখিম চোৱা মানুহ বা পক্ষীবিলাক উচ্চ স্তৰৰ প্ৰাণী হয়নে উচ্চ স্তৰৰ প্ৰাণী ইহঁতৰ আমাৰ দেহৰ উষ্ণতাও বেছি হয় না ইহঁতৰ দেহৰ উষ্ণতা অনুযায়ী আমাৰ মানুহৰ কিমান জানা নাই টেম্পাৰেচাৰ 37 ডিগ্ৰী সেলসিয়াস মনত ৰাখিবা তো দেহৰ উষ্ণতা অনুযায়ী জৈৱিক ক্ৰিয়াসমূহ মানে দেহৰ ভিতৰত যোনবিলাক কাম হৈ থাকে জৈৱিক ক্ৰিয়াসমূহ সংঘটিত হ'বলৈ কি লাগে প্ৰচুৰ পৰিমাণৰ অক্সিজেন গেছৰ প্ৰয়োজন আৰু সেয়েহে
পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ এইখিনি ডট 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 দি দিওঁ মই তোমালোকে লিখি দিবা কুৱেশ্যনটোৰ নিচিনা স্তন্যপায়ী প্ৰাণীৰ ডট 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 একে তোমালোকে নিজে লিখিব পাৰিবা তো চোৱা কি মানুহ বা পক্ষীবিলাক উচ্চ স্তৰৰ প্ৰাণী হয়নে ইহঁতৰ দেহৰ উষ্ণতা অনুযায়ী জৈৱিক ক্ৰিয়াসমূহ সংঘটিত হ'বলৈ প্ৰচুৰ পৰিমাণৰ কি হয় অক্সিজেন গেছৰ প্ৰয়োজন আৰু সেয়েহে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ ডট 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 এইখিনি তোমালোকে নিজে লিখিব পাৰিবা তো মই কৈছোঁ যদি কোনোবাই লিখা নাই স্ক্ৰীনশ্বট এটা ৰাখি থৈ দিবা এইটো এনচাৰ লিখিলে হ'ল কাৰণ এইটো কুৱেশ্যনত তোমালোকৰ বহুত তাৰ কনফিউজন আহি আছিলে তো এতিয়া হ'ল কনফিউজন গুচিলে তোমালোকৰ নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে নেক্সট কুৱেশ্যন দিছে চোৱা অবাত শ্বসন সম্পাদনা কৰা দুবিধ জীৱৰ নাম লিখা অৰ্থাৎ অবাত শ্বসন সম্পাদন কৰা দেই সম্পাদনা নহয় এইটো সম্পাদন কৰা দুবিধ জীৱৰ নাম লিখা তো এতিয়া চোৱা অবাত শ্বসন কি আছিলে যিটো তোমাৰ অক্সিজেন নোহোৱাকৈ হয় তো অক্সিজেন নোহোৱাকৈ হ'ব লাগিলে সেইটো কি বহুত নিম্ন স্তৰৰ প্ৰাণী হ'ব লাগিব হয়নে সিহঁতৰ অক্সিজেন নোহোৱাকৈ মানে বাচি থাকিব পাৰে যেতিয়া অক্সিজেন থাকে তেতিয়ালৈ অক্সিজেন নোহোৱাকৈ সিহঁতে কিছু সময় থাকিব পাৰে তো এইটো তোমাৰ কি হয় যদি এইটো কুৱেশ্যন আহে তোমালোকে লিখিবা যোনবিলাক তোমাৰ সাগৰৰ একদম তোমাৰ গভীৰ সাগৰৰ তলত থকা কিছুমান বেক্টেৰিয়া আছে তো সিহঁতে তোমাৰ কি অক্সিজেন অবিহনেও থাকিব পাৰে অৰ্থাৎ শ্বসন কাৰ্য সিহঁতৰ কি হয় অক্সিজেন নোহোৱাকৈও সংঘটিত হয় আৰু তোমাৰ এটা বেক্টেৰিয়া এটাৰ নাম আছে সেই বেক্টেৰিয়াটোৰ নাম হৈছে তোমাৰ ক্লষ্ট্ৰিডিয়াম বটিলুনাম ঠিক আছে মই তোমালোকক ইয়াতে লিখি দিওঁ ক্লষ্ট্ৰিডিয়াম বটিলুনাম হল আৰু লিখিবা আৰু গভীৰ সাগৰৰ তলিত থকা কিছুমান বেক্টেৰিয়া তো সো এইটো একচুয়ালি তোমাৰ এইটো তোমাৰ বেক্টেৰিয়া হয় তো এইটো নাম হয় ক্লষ্ট্ৰিডিয়াম বটিলুনাম তাৰপিছত তোমাৰ গভীৰ সাগৰৰ তলিত থকা কিছুমান বেক্টেৰিয়া তো তোমালোকে এনেকুৱাকৈ লিখি দিলে হ'ল ইহঁতে তোমাৰ অক্সিজেন অবিহনে থাকিব পাৰে তো ইহঁত কিমান নিম্ন স্তৰৰ কিমান সৰু ভাবা তো অক্সিজেনৰে দৰকাৰ নাই অক্সিজেন পালে লৈ নহ'লে সিহঁতৰ শ্বসন নিজে নিজে হৈ যায় বহুত নিম্ন স্তৰৰ প্ৰাণী হয় তো ইহঁতে তোমাৰ কি কৰিব পাৰে অক্সিজেন অবিহনে অৰ্থাৎ শ্বসন তোমাৰ কি অবাত শ্বসন মানে তো আমি জানোৱে অক্সিজেনৰ কোনো দৰকাৰ নাই অক্সিজেনৰ অনুপস্থিতিতে সংঘটিত হয় অবাত শ্বসনক অক্সিজেন লাগে সেইটো তোমালোকে সবেই জানা তো ইহঁতে তোমাৰ কি কৰিব পাৰে অবাত শ্বসন কৰিব পাৰে নেক্সট চোৱা জৈৱ অনুঘটকবোৰ কি কি এটা জৈৱ অনুঘটকবোৰ কি আছিলে চোৱা এইটো মই তোমালোকক বহুত ধুনীয়াকৈ বুজাইছোঁ তো জৈৱ অনুঘটকবোৰ কি এইটো 1 মাৰ্কছৰ যদি আহে তোমালোকে তেতিয়া লিখিলে হ'ল উৎসেচক বা হৰমন তো জৈৱ অনুঘটকবোৰ হ'ল উৎসেচক বা হৰমন তোমালোকে কিছুমান নাম লিখি দিবও পাৰা যোনবিলাকে তোমাৰ কি কৰে আমাৰ যোনবিলাক জৈৱ অনুঘটকবিলাক একচুৱেলি কি জানানে নাই সিহঁতে তোমাৰ হেৰিত সহায় কৰে মানে উৎসেচকবিলাকক কোৱা হয় তোমাৰ এনজাইম ঠিক আছে মনত ৰাখিবা উৎসেচকবিলাকক কোৱা হয় এনজাইম তাৰপিছত তোমাৰ কিছুমান গ্ৰন্থিসমূহো আছে তাৰপিছত ইহঁতে কি কৰে জানানে জৈৱ অনুঘটকবিলাকৰ যদি কাম সুধে কি লিখিবা আমাৰ যোনবিলাক জৈৱিক ক্ৰিয়া আছে পাচন কাৰ্য হওক ৰেচন হওক এইবিলাকত কি কৰে ইহঁতে সহায় কৰে যেনেকৈ তোমাৰ কি আছিলে পেপচিন ৰেনিন হয়নে অগ্নাশয়ৰ পৰা তোমাৰ যোনবিলাক যে কি হৈছিলে এইবিলাক পাচক ৰস নিখৰিত হৈছিলে তো এইবিলাক হৈছে তোমাৰ উৎসেচক তো যোনে উৎসেচকবিলাকে কি কৰিব পাৰে এইবিলাককে কোৱা হয় জৈৱ অনুঘটক উৎসেচক গ্ৰন্থিবিলাক হওক তাৰপিছত পাচক ৰসবিলাক হওক হৰমনবিলাক হওক এনজাইম যোনবিলাক আছে তো সিহঁতে কি কৰিব পাৰে তোমাৰ আমাৰ যোনবিলাক জৈৱিক ক্ৰিয়াসমূহ আছে সেইবিলাকক সহায় কৰে তো তাৰ ভিতৰত চোৱা পেপচিন ৰেনিন যেনে পেপচিন ৰেনিন তোমালোকে এইবিলাক নাম লিখিব পাৰা তো এনেকৈ লিখি দিলে হৈ গ'ল 1 মাৰ্কছৰ আহিলে তো চোৱা আমি অলৰেডি তোমাৰ কি কৰিলোঁ দুখন ডিষ্ট্ৰিক্ট তোমাৰ আগতে কভাৰ কৰিলোঁ আজি আৰু এখন ডিষ্ট্ৰিক্ট কভাৰ কৰিলোঁ তো এতিয়ালৈকে চাগে তোমালোকৰ এটা আইডিয়া আহি গৈছে যে তোমালোকৰ কেনেকুৱা কুৱেশ্যন আহিব পাৰে তো তোমালোকে ভালদৰে পঢ়ি থকা কাৰণ তোমালোকৰ এতিয়া বেছি টাইম নলওঁ এতিয়া টাইম ৱেষ্ট কৰা টাইম নাই হয়নে নহয় তো এক্সামৰ কাৰণে অল দ্য বেষ্ট এতিয়াৰ পৰা বেষ্ট হৈছে চবৰে বেষ্ট দিয়া থেংক ইউ টেক কেয়াৰ বাই বাই